প্ৰথমতে মই আপোনাৰ চেনেল যোগেদি গোটেই BTC তথা অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি যি আমাৰ ৰঙৰ উৎসৱ ফাকুৱা বা হোলী, আমাৰ যিমানখিনি আমাৰ হিন্দু অৱলম্বী আমাৰ সম্প্ৰদায়ৰ মানুহ আছে, বন্ধু আছে, ভাইটিসকল আছে, বান্ধৱী আছে, সকলোকে মই আজি ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন জনাইছোঁ তেওঁলোকক। আৰু লগতে আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ আজি জুম্মা, শুক্ৰবাৰ আমাৰ জুম্মা নামাজ হয়, তেওঁলোককো এটাই আহ্বান কৰিছোঁ, আপোনালোকেও জুম্মা নামাজটো ধুনীয়াকৈ পঢ়ক, যাতে আমাৰ দুটা কমিউনিটিৰ মাজত, দুটা জাতিৰ মাজত কোনো ধৰণৰ আমাৰ বিভ্ৰান্তিকৰ বা পৰিস্থিতি সৃষ্টি নহয়। তাৰ কাৰণে মই ফকৰাগ্ৰামৰ এজন নাগৰিক হিচাপে মই কাটৰ আহ্বান কৰিছোঁ দুটা সম্প্ৰদায়ৰ আমাৰ মানুহবিলাকক, আমাৰ বুদ্ধিজীৱী মহলক তথা য়ং চামক, যে আমি ফকৰাগ্ৰামবাসী হিচাপে বিশেষকৈ এজনে আনজনৰ হৈ আমি থিয় দিব লাগে, থিয় দি আহিছোঁ। আজিলৈকে আমাৰ ফকৰাগ্ৰামত তেনেকুৱা ধৰক আমাৰ কোনো ধৰণৰ নজিৰবিহীন ঘটনা নাই আৰু আমি থকালৈকে আগন্তুক দিনত এনেকুৱা পৰিস্থিতি যাতে নাহে তাৰো কামনা কৰিছোঁ। বা আমি তেনেকুৱা কিবা এটা যদি দুষ্ট চক্ৰই যদি তেনেকুৱা পৰিস্থিতিত কিবা এটা যদি ক্ৰিয়েট কৰাৰ এটা ষড়যন্ত্ৰ কৰে, আমি তাৰ কাৰণে মাৰ বান্ধি থিয় হৈ যাম। আমি থকালৈকে এইবিলাক হ'ব নালাগে, তাৰে মই আহ্বান জনাই কিনে এইখিনি মই প্ৰথমতে মই আপোনাৰ চেনেল যোগেদি গোটেই BTC তথা অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি যি আমাৰ ৰঙৰ উৎসৱ ফাকুৱা বা হোলী, আমাৰ যিমানখিনি আমাৰ হিন্দু অৱলম্বী আমাৰ সম্প্ৰদায়ৰ মানুহ আছে, বন্ধু আছে, ভাইটিসকল আছে, বান্ধৱী আছে, সকলোকে মই আজি ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন জনাইছোঁ তেওঁলোকক। আৰু লগতে আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ আজি জুম্মা, শুক্ৰবাৰ আমাৰ জুম্মা নামাজ হয়, তেওঁলোককো এটাই আহ্বান কৰিছোঁ, আপোনালোকেও জুম্মা নামাজটো ধুনীয়াকৈ পঢ়ক, যাতে আমাৰ দুটা কমিউনিটিৰ মাজত, দুটা জাতিৰ মাজত কোনো ধৰণৰ আমাৰ বিভ্ৰান্তিকৰ বা পৰিস্থিতি সৃষ্টি নহয়। তাৰ কাৰণে মই ফকৰাগ্ৰামৰ এজন নাগৰিক হিচাপে মই কাটৰ আহ্বান কৰিছোঁ দুটা সম্প্ৰদায়ৰ আমাৰ মানুহবিলাকক, আমাৰ বুদ্ধিজীৱী মহলক তথা য়ং চামক, যে আমি ফকৰাগ্ৰামবাসী হিচাপে বিশেষকৈ এজনে আনজনৰ হৈ আমি থিয় দিব লাগে, থিয় দি আহিছোঁ। আজিলৈকে আমাৰ ফকৰাগ্ৰামত তেনেকুৱা ধৰক আমাৰ কোনো ধৰণৰ নজিৰবিহীন ঘটনা নাই আৰু আমি থকালৈকে আগন্তুক দিনত এনেকুৱা পৰিস্থিতি যাতে নাহে তাৰো কামনা কৰিছোঁ। বা আমি তেনেকুৱা কিবা এটা যদি দুষ্ট চক্ৰই যদি তেনেকুৱা পৰিস্থিতিত কিবা এটা যদি ক্ৰিয়েট কৰাৰ এটা ষড়যন্ত্ৰ কৰে, আমি তাৰ কাৰণে মাৰ বান্ধি থিয় হৈ যাম। আমি থকালৈকে এইবিলাক হ'ব নালাগে, তাৰে মই আহ্বান জনাই কিনে এইখিনি মই ফকৰাগ্ৰামবাসী ৰাইজ হিচাপে মেছেজ দিব খুজিছোঁ।